হেল্ল' এভৰিৱান, মেথড চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আশা কৰোঁ আপোনালোকে যি APSC 24ৰ প্ৰিলিমছ হ'বলৈ গৈ আছে 1 জুনত, তাৰ কাৰণে প্ৰিপাৰেশ্যন অলৰেডি আপোনালোকে ষ্টাৰ্ট কৰি দিছে। এতিয়া এটা কথা জানে, প্ৰিপাৰেশ্যন কৰোঁতে PYQ এনালাইজ কৰাটো খুবেই জৰুৰী। এতিয়া APSCৰ PYQ এনালাইজ কৰিব লাগিলে একদম বহুত পুৰণা APSC পেপাৰ চাইও আজিকালি লাভ নাই, কাৰণ 2022ৰ পৰা পেটাৰ্ণটো ড্ৰাষ্টিক এটা চেঞ্জ দেখিবলৈ পোৱা গৈছে APSCৰ এক্সামছবিলাকত। হয়, APSC CCEৰ কথাই কওক, নহ'লে APSC ডিপাৰ্টমেণ্টেল এক্সামছবিলাকৰ কথাই কওক, এটা ড্ৰাষ্টিক চেঞ্জ, মানে কুৱেশ্যন পেটাৰ্ণৰ কুৱেশ্যন ষ্ট্ৰাকচাৰবিলাক বা কুৱেশ্যন কেনেকৈ তেওঁলোকে সোধে, একদম কমপ্লিটলি চেঞ্জ এটা দেখিবলৈ পোৱা গৈছিলে। তো এতিয়ালৈ নতুন পেটাৰ্ণত 2022 দেন 2023 এটা দুটা এক্সাম হৈ গৈছিলে CCE। তো এই CCEৰ যোনখিনি প্ৰিলিমছৰ কুৱেশ্যন পেপাৰ সেইখিনি আপোনালোকে কালেক্ট কৰক, আৰু তাৰপাছত বাকী UPSC প্ৰিলিমছৰ পেপাৰখিনি কালেক্ট কৰক। ইয়াৰ কাৰণে আপোনালোকে যিকোনো কিতাপ পায় আজিকালি, এই কিতাপ য'ত কম্পাইলড এলং উইথ চলিউশ্যনছ দিয়া থাকে, চলিউশ্যনছ এণ্ড এক্সপ্লেনেশ্যনছ, তেনেকুৱা এখন কিতাপ কিনি তাৰ পৰা আপোনালোকে PYQ প্ৰেক্টিছ কৰিব পাৰে। কিন্তু মই কি কৰিম, APSCৰ যোন দুখন পেপাৰ 2022 আৰু 2023 এই দুখন পেপাৰ মই ইয়াতে এনালাইজ কৰাম। আজি মই 2023 মানে লাষ্ট ইয়াৰ যোনটো প্ৰিলিমছ হৈছিলে সেই প্ৰিলিমছ কুৱেশ্যন পেপাৰখন মই ইয়াত লৈ আহিছোঁ। এই কুৱেশ্যন পেপাৰখন যিহেতু এটা ভিডিঅ'ত শেষ কৰাটো অলপ কঠিন হ'ব, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। তো তাৰ কাৰণে মই পাৰ্ট বাই পাৰ্ট লৈ আহিম। আজি মই টোটেল ফাৰ্ষ্ট পাৰ্টটোত 20টা কুৱেশ্যনছ কৰাম, বাকী কুৱেশ্যনছকেইটা মই এটা বেলেগ এটা ভিডিঅ'ত কৰাম। তো তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, কাৰণ যোনকেইটা কুৱেশ্যনছ মই আজি কৰাম সেই কুৱেশ্যনছকেইটাৰ লগতে অলপ এডিশ্যনেল ইনফৰমেশ্যনো মই দি যাবলৈ চেষ্টা কৰিম। এতিয়া এটা কথা আপোনালোকে জানে, যোনে নতুনকৈ দিব গৈ আছে, ফাৰ্ষ্ট অফ অল আপোনালোকৰ যোনখন জেনেৰেল ষ্টাডিজৰ পেপাৰ হ'ব সেইখন 200 মাৰ্কছৰ হ'ব। দেন এখন জেনেৰেল ষ্টাডিজ 2 পেপাৰ থাকিব, সেইখন কমপ্লিটলি মেথছ, ইংলিছ বা ইথিক্স বা তেনেকুৱা টাইপৰ কুৱেশ্যনছবিলাক তাত থাকিব, যোনখন কোৱালিফাইং ইন নেচাৰ। 34 to 35 কুৱেশ্যনছ যদি আপুনি কাৰেক্ট কৰে তেতিয়াহ'লে আপোনাৰ এই পেপাৰখন চেক হ'ব। যদি ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আহিছোঁ, তো ফাৰ্ষ্ট কুৱেশ্যনটোত এইটো কৈছিলে যে 4খন কিতাপৰ নাম দিয়া আছিলে, মেথছ দ্য ফলোয়িং কুৱেশ্যন আছিলে, আৰু কিতাপকেইখনৰ অপজিটত কোন ৰাইটাৰে লিখিছিলে সেই ৰাইটাৰকেইজনৰ নাম দিয়া আছিলে। তো এনেকুৱা মেথছ দ্য ফলোয়িং কুৱেশ্যন বহুত কমন হয় APSC পেপাৰত। APSC CCEটো দুবাৰ হ'ল এই নতুন পেটাৰ্ণত, কিন্তু বাকী যদি আপুনি এতিয়া কিছুমান বেলেগ ডিপাৰ্টমেণ্টেল এক্সাম চাই, APSCৰ ডিপাৰ্টমেণ্টেল এক্সাম চাই, তো সেই এক্সামছবিলাকত এনেকুৱা কিন্তু মেথছ দ্য ফলোয়িং কুৱেশ্যনছ অহা দেখা গৈছে। আৰু কিতাপৰ এনেকুৱা যোনকেইখন কিতাপ দিব সেই কিতাপকেইখন অলপ এছাম বেছড হয়, মানে অসমৰ কিতাপ বেছিকৈ দিয়া দেখা যায়। অসমৰ হিষ্ট্ৰী কিতাপ হওক বা কিছুমান পলিটিৰ কিতাপ, কিছুমান ট্ৰেণ্ডত থাকে, নিউজত থাকে, সেই কিতাপবিলাক তেওঁলোকে ইয়াত উঠাই দিয়ে ডাইৰেক্ট। তো ইয়াত ডাইৰেক্ট যদি আপুনি এই কিতাপকেইখনৰ এখন দুখন হ'লেও পঢ়িছে তেতিয়াহ'লে এইটো এনচাৰ কৰিব পাৰিব, কাৰণ APSCৰ এক্সামত এটা বস্তু ভাল হয়, আপোনালোকে অপশ্যনছ ইলিমিনেট কৰিব পাৰে। কেনেকৈ কৰিব মই দেখুৱাই আছোঁ। এতিয়া এই কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম এই কিতাপখন কোনে লিখিছে যদি আপুনি গম পায়, তেতিয়াহ'লে চাগে আপুনি এটা বা দুটা অপশ্যন ডাইৰেক্ট ইলিমিনেট কৰি দিব পাৰিব। এইখন কোনে লিখিছিলে? স্বৰ্ণলতা বৰুৱা, যি আপোনালোকে শুনি থাকে ন, SL বৰুৱাৰ হিষ্ট্ৰী কিতাপ। এইখনে হ'ল এই কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম। তেখেতৰ ফুল নেমটো হ'ল স্বৰ্ণলতা বৰুৱা। তো A4 বুলি আমি গম পালোঁ। এতিয়া য'ত A4 আছে সেইকেইটা অপশ্যন চাওক, A4 আছে, A4 আছে, ইয়াত A1 আছে আৰু ইয়াত A2 আছে, মানে এই দুটা অপশ্যন কাৰেক্ট নহয় বুলি মই ডাইৰেক্ট ইলিমিনেট কৰি দিব পাৰোঁ। তো এতিয়া মই B আৰু Dৰ মাজত এটা অপশ্যন হ'ব বুলি জানো, যে B আৰু Dৰ মাজত কোনটো হ'ব। A4 হ'ল। নেক্সট আমি ডাইৰেক্ট ইয়াতে নাছে, ডাইৰেক্ট অপশ্যনকেইটা চাম। B1 আছে, মানে দ্য কুৱেষ্ট ফৰ মডাৰ্ণ আছাম এ হিষ্ট্ৰী, এইখন মানে অৰূপজ্যোতি শইকীয়াই লিখিছিলে, এইটো আৰু আপুনি ইয়াতে কনফাৰ্ম ডাইৰেক্ট হ'ল। দেন এতিয়া আপুনি যদি এই C নম্বৰত যোনটো অপশ্যন আছে এইটো যদি জানে, তেতিয়াহ'লে আপোনাৰ এই কুৱেশ্যনটোৰ এনচাৰ আপুনি পাই যাব নম্বৰ D অপশ্যনটো, আৰু নাচালেও হ'ল, কাৰণ Cত এটা বেলেগ বেলেগ নাম আছে। এতিয়া অপশ্যন বিত দিয়া আছে দ্য আহোমছ এ ৰি-ইমাজিন হিষ্ট্ৰী কোনে লিখিছিলে, নম্বৰ Cত দিয়া আছে ডক্টৰ নগেন শইকীয়া আৰু দেন অৰূপ কুমাৰ দত্ত। এই দুটাৰ মাজত কনফিউজন। যদি আপুনি এতিয়া এনচাৰটো জানে তেতিয়াহ'লে এই এনচাৰটো আপুনি ডাইৰেক্ট কাৰেক্ট কৰিব পাৰিব। এতিয়া মই জানো যে দ্য আহোমছ এ ৰি-ইমাজিন হিষ্ট্ৰী এই কিতাপখন কোনে লিখিছিলে, অৰূপ কুমাৰ দত্ত, মানে C2 হ'ব। এতিয়া C2 ক'ত আছে? C2 অপশ্যন ডিত আছে। তো অপশ্যন বিও ইলিমিনেট হৈ গ'ল, অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। আৰু ডি নম্বৰটো নাচালেও হ'ল, কিন্তু আপোনালোকৰ জেনেৰেল নলেজৰ কাৰণে এইটো মনত ৰাখিব, অসমীয়া মানুহৰ ইতিহাস এই কিতাপখন লিখিছিলে ডক্টৰ নগেন শইকীয়াই। এতিয়া মই এই দ্য আহোমছ এ ৰি-ইমাজিন হিষ্ট্ৰী এই কিতাপখন মই আপোনালোকক ৰিকমেণ্ড কৰিম যে এই কিতাপখন পঢ়ক। যদি আপুনি নভেল পঢ়ি ভাল পায় তেতিয়াহ'লে এই কিতাপখনো আপুনি নিশ্চয় ভাল পাব। তো আমি অপশ্যন ডিটো গম পালোঁ ইয়াত। তো কুৱেশ্যন নম্বৰ 1ৰ এনচাৰ অপশ্যন ডি।
দেন কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 এতিয়া চৰাইদেউ মৈদামৰ কথা সুধিছিলে কি হৈছিলে যেতিয়া 2024 প্ৰিলিমছ হৈছিলে তো তাৰে আগত চৰাইদেউ মৈদাম যে ৱৰ্ল্ড হেৰিটেজ সাইট দিব লাগে সেই কথাটো নিউজত আছিলে তেতিয়ালে কিন্তু ৱৰ্ল্ড হেৰিটেজ সাইট দিয়া নাছিলে এতিয়া 2025তো এই কুৱেশ্যনটো কিয় ইম্পৰ্টেণ্ট হয় কাৰণ এতিয়া আমাক চৰাইদেউ মৈদামক এজ এ 43rd কিমান এজ এ 43rd ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ইউনেস্কোয়ে ডিক্লেয়াৰ কৰিছে তো এই পাৰ্সপেক্টিভৰ ফালৰ পৰা এই কুৱেশ্যনটো এবাৰ ইম্পৰ্টেণ্ট হয় এতিয়া লাষ্ট টাইম কুৱেশ্যনটোত 4টা ষ্টেটমেণ্ট দিছিলে 4টা ষ্টেটমেণ্টৰ ভিতৰত কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট হয় সেই কাৰেক্ট ষ্টেটমেণ্টকেইটা এই অপশ্যন 4টাৰ পৰা উলিয়াব দিছিলে তো এতিয়া আমি যদি অপশ্যনছ কেইটা পঢ়ো These are mounds containing the remains of royalty of Bormon dynasty তেতিয়া বৰ্মন ডাইনেষ্টিৰ বুলি কৈছে মানে এই ষ্টেটমেণ্টটো আমি ৰং বুলি জানো এতিয়া যেহেতু আমি ফাৰ্ষ্ট ষ্টেটমেণ্টটো ৰং বুলি গম পালো তেতিয়াহ'লে আমি অপশ্যনছ কেইটাৰ পৰা য'ত 1 আছে সেই 1 কেইটা আমি ডাইৰেক্ট ইলিমিনেট কৰিব পাৰো তো আমি এটা দেখিম যে অপশ্যন A টো ইলিমিনেট হ'ব দেন অপশ্যন B ও ইলিমিনেট হ'ব কাৰণ 1 আছে দেখিছে দেন C টো ইলিমিনেট নহয় আকৌ D টো 1 আছে তো ইলিমিনেট হ'ব এই কুৱেশ্যনটো আমি 1 সেকেন্ডত উলিয়াব পাৰো দেখিলে না বাকি ষ্টেটমেণ্ট কেইটা পঢ়াৰ দৰকাৰে নাই আপুনি তিনটা ষ্টেটমেণ্ট ডাইৰেক্ট ইলিমিনেট কৰিবই পাৰিলে যে ৰং কাৰণ এটা কাৰেক্ট ষ্টেটমেণ্ট কোনকেইটা হেতু সুধিছে এটা ফাৰ্ষ্ট ষ্টেটমেণ্টটোতে বৰ্মন ডাইনেষ্টি বুলি কৈছে আৰু গোটেইকেইটা অপশ্যনত তিনিটা অপশ্যনতে 111 দিছে তো এইটো নহয় তো আপুনি আৰু বাকি ষ্টেটমেণ্ট কেইটা নপঢ়াই ডাইৰেক্ট অপশ্যন C উইল বি দা কাৰেক্ট আনসাৰ বুলি কৈ দিব পাৰিব এটা যদি আমি ৰিচেক কৰো তেতিয়াহ'লে অপশ্যন নম্বৰ 2 কি আছে দে আৰ লোকেটেড এলং দা ফুটহিলছ অফ দা পাটকাই ৰেঞ্জ হয় এটো আমি জানো এটো কাৰেক্ট তো অপশ্যন 2 ইজ কাৰেক্ট তো মানে বাকি কেইটা ভুল হ'ব লাগিব এটা বাকি থাৰ্ড নম্বৰ অপশ্যনটোত আছিল চৰাইদেউ ইজ নাও এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট আকৌ কৈছো 2024 ত যেতিয়া প্ৰিলিমছ হৈছিলে তেতিয়ালে ৱৰ্ল্ড হেৰিটেজ সাইট নাছিলে তো দ্যাট টাইম এই কুৱেশ্যনটোৰ এনসাৰ হিচাপত C is the correct answer কিন্তু এতিয়া যদি চাও এতিয়া কিন্তু চৰাইদেউ ইজ এ ৱৰ্ল্ড হেৰিটেজ সাইট এটো মনত ৰাখিব কিমান 43rd ৱৰ্ল্ড হেৰিটেজ সাইট 43rd ৱৰ্ল্ড হেৰিটেজ সাইট বুলি কৈছে যে মানে 43rd ৱৰ্ল্ড হেৰিটেজ সাইট অফ ইণ্ডিয়া আৰু অসমৰ কিমান অসমৰ থাৰ্ড তো question number 2 correct answer hobo option number C. The next question is to archaeological survey of India question ahile with reference to the archaeological survey of India consider the following statements. Etia eta kotha dekhise na keneke eta books and authors or question hol then architecture question hol kintu duta ahomor question architecture question then next eta quick question ahile etu ahile department amar India jun bilak kisuman departments ase then Department of Education থাকিলে মানে Ministry of Education হওক বা এটা Archaeological Survey of India is a department তো তেনেকুৱা ডিপাৰ্টমেন্টৰ কি ফাংচনছ হয় সেই ফাংচন বিলাকো আপোনালোকে কিন্তু এবাৰ প্ৰিলিমছত চাই যাব লাগিব কাৰণ ডাইৰেক্ট সুধি দিব যে এই ডিপাৰ্টমেন্টৰ ফাংচন কি সাপোজ DRDOৰ ফাংচন কি DRDO কোনটো মিনিষ্ট্ৰি আন্ডাৰত কাম কৰে তো তেনেকুৱা কোৱেশ্চনছ কিন্তু এবাৰ আহিব পাৰে আৰু এবাৰ মই আপোনালোকক কম DRDO is very much important কাৰণ মই লাষ্ট 4-5টা এক্সামত দেখিছো 2024 2025 ৰ কিছুমান এক্সামত DRDOৰ কোৱেশ্চন বহুত সোধা কৰিছে তেওঁলোকে যিকোনো এপিএসসিৰ নহক এপিএসসিৰ বাহিৰে বাকি এক্সাম যদি আপুনি ইডিআৰ কথা কয় বা এটা ৰিসেন্টলি এটা এক্সাম হৈ গৈছিলে যোনটো এক্সাম আছিল ডিএমই নন টেকনিক্যাল বুলি এটা এক্সাম আছিল ইভেন তা সেইটো এক্সামতো ডিআৰডিওৰ কোৱেশ্চন হৈছে তো এবাৰ ডিআৰডিও ইজ ভেৰি মাচ ইম্পৰ্টেন্ট ডিআৰডিওটো আপোনালোকে মিছ নকৰিব এটো এবাৰ ৰিভিজন কৰি যাব এটা এটো আৰ্কিঅলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়াৰ কোৱেশ্চন আছিল তাত কি কৈছিলে দ্য প্ৰাইম কনসাৰ্ন অফ এএসআই ইজ দ্য মেইনটেনেন্স অফ এনশিয়েন্ট মনুমেন্টস এণ্ড আৰ্কিঅলজিক্যাল সাইটস এণ্ড ৰিমেইনছ অফ নেশনাল ইম্পৰ্টেন্স হয় এটো কাৰেক্ট ষ্টেটমেন্ট দেন যদি 1 নম্বৰটো কাৰেক্ট ষ্টেটমেন্ট হয় তেতিয়াহলে আমি এটা এলিমিনেট কৰিব পাৰিম না yes we can eliminate option number C কাৰণ এটা কাৰেক্ট ষ্টেটমেন্ট কোনকেইটা হেতু দিছে আৰু এটা বস্তু চাব কেতিয়াবা কি কৰে সিলেক্ট দা ইনকাৰেক্ট ষ্টেটমেন্টস বুলি দি থয় হেতুত কিন্তু ভুল নকৰিব তেতিয়াহলে ইনকাৰেক্ট বুলি দিলে আপুনি ইনকাৰেক্ট ষ্টেটমেন্ট কিটা সিলেক্ট কৰিব লাগিব কাৰেক্ট কিটা কৰি থলে ভুল যাব আনসাৰটো দেন নেক্সট নম্বৰটো দিছে it does not regulate the Antiquities and Art Treasuries Act of 1972 এটো বাৰু ৰেগুলেট কৰে এটা যেহেতু সাপোজ এটো অলপ টান কোৱেশ্চন হল তো আমি এই অপচন নম্বৰটো 2 নম্বৰ ষ্টেটমেন্টটো আমি এতিয়ালে থৈ দিছো আমি বাৰু পিছত ইয়াক এবাৰ চাম এটা আমি ষ্টেটমেন্ট নম্বৰ 3 টো চাম Alexander Cunningham was appointed as the first Director General of ASI next question to hol ASI is attached to the Ministry of Education Government of India ASI Ministry of Education under নপৰে তো এতিয়া আমি at least 1 আৰু 3 অপচন তো কাৰেক্ট বুলি জানো তো 1 আৰু 3 অপচন এটোত আছে only 1 নহয় কাৰণ দুটা ষ্টেটমেন্ট কাৰেক্ট বুলি বুজিয়ে পালো এতিয়া আমি অপচন 4 টো ডাইৰেক্ট ৰং বুলি ক'ব পাৰো তো য'ত 4 আছে হেতু ডাইৰেক্ট ৰং তো দা কাৰেক্ট আনসাৰ উইল বি অপচন 1 এণ্ড অপচন নম্বৰ 3 কোড আছে B আছে তো B will be the correct answer next question will be question number 4 ইয়াতে আকৌ এটা match the following তো মই আকৌ কৈছো আপোনালোকে যদি প্ৰিলিমছৰ কাৰণে একদম ষ্টেটিক নলেজ লৈ আছে মানে এডিআই নিচিনাকে পঢ়ি আছে তেহেতু কাম নকৰিব মই বাৰে বাৰে কৈছো আপোনালোকে কিতাপ পঢ়ক ডাইৰেক্ট কিতাপৰ পৰা একদম ইটস এণ্ড এভৰি সেন্টেন্স বুজি পাবলৈ চেষ্টা কৰক তেতিয়াহে কিন্তু এই এক্সামত আপোনাৰ ভাল স্কোৰ আহিব
এতিয়া নেক্সট মেটচ দ্য ফলোইং আকৌ এতিয়া যদি আপোনালোকে ইয়াৰে ভিতৰত যিকোনো এটা গম পায় তেতিয়াহ'লে কিন্তু এটা দুটা অপশ্যন ডাইৰেক্ট এলিমিনেট কৰি দিব পাৰিব এই কুৱেশ্যনটোৰ মোৰ এতিয়াও মনত আছে এই কুৱেশ্যনটোৰ চাগে এটা এনচাৰ মেবি ইয়াৰে ভিতৰত এটা যদি আমি গম পাই যাওঁ এনচাৰটো তেতিয়াহ'লে কিন্তু ডাইৰেক্ট এনচাৰটো ওলাই আছিলে এতিয়া উৰপাত বিল এতিয়া উৰপাত বিল ক'ত আছে সেইটো অলপ গম পাবলৈ মানে অলপ কঠিন হয় কাৰণ উৎপাত বিল আমি ইমান নাম নুশুনো কাৰেণ্ট এফেয়াৰ্ছত থাকে কেতিয়াবা কিন্তু কাৰেণ্ট এফেয়াৰ্ছত থাকিলেও এদিন দুদিনৰ কাৰেণ্ট এফেয়াৰ্ছ থাকে তাৰপিছত সেইটো এক্সামত উঠাই দিয়ে কিন্তু আমাৰ মনত নাথাকে এতিয়া ফৰ এক্সাম্পল মই এটা যে কওঁ আপোনাক তামুলী ডবা বিল ক'ত আছে এই বিলটো কেইদিনমান নিউজত আছিলে এইটো মৰিগাঁৱত আছে পবিতৰাৰ ভিতৰত আছে এই লাষ্ট ইয়াৰৰ কাৰেণ্ট এফেয়াৰ্ছ আছিলে তো এইবাৰ দি দিব পাৰে এই বিলটোৰ নাম দি দিব ক'ত আছে ডাইৰেক্ট মেটচ দ্য ফলোইঙতো দি দিব তো সেইকাৰণে কাৰেণ্ট এফেয়াৰ্ছ ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট আপুনি যদি এতিয়ালৈ কাৰেণ্ট এফেয়াৰ্ছ চোৱা ষ্টাৰ্ট দিয়া নাই তো টাইম হৈ গৈছে আৰু 2 মাহ আছে মাত্ৰ 2 মাহত কাৰেণ্ট এফেয়াৰ্ছ আপুনি শেষ কৰিব পাৰিব কাৰেণ্ট এফেয়াৰ্ছ কিমানৰ পৰা কিমানলৈ চাব লাগে মই এতিয়াও কৈ আছোঁ সেইটো এতিয়া লাষ্ট প্ৰিলিমছ কেতিয়া হৈছিলে ছাপ'জ মাৰ্চত হৈছিলে তো এপ্ৰিল 2024ৰ পৰা এতিয়া জুনত যিহেতু এক্সাম ন তো মই কওঁ যে এপ্ৰিল 2025 এই এবছৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক এতিয়া এই কুৱেশ্যনটো লৈ আহিছোঁ কুৱেশ্যনটোত আছে উৎপাত বিল দেন ছেকেণ্ডটো আমি সোণ বিলটো জানো সোণ বিল ক'ত আছে কৰিমগঞ্জ তো B4 আমি জানো B4 আমি অপশ্যনছৰ পৰা এলিমিনেট কৰিব লাগে তেতিয়াহ'লে আমি B4 ক'ত আছে চাম এত আছে B4 আৰু নাই B4 B1 B2 B1 আছে তো ডাইৰেক্ট আমি অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ যদি B4 এটাতে আছে বাকীকেইটা যদি আমি এবাৰ ক্ৰছ চেক কৰোঁ দেন তামৰংগা বিল ক'ত আছে চি উইল বি বঙাইগাঁও C1 হ'ব লাগে C1 য়েছ দেন নন্দিনী সোণাই বিল এইটো ক'ত আছে মই নাজানো কিন্তু এতিয়া মই অপশ্যনছৰ পৰা গম পালোঁ যে এইটো মৰিগাঁৱত আছে এই বিলটো আৰু উৰপাত বিল উইল বি ইন গোৱালপাৰা তো মানে কি হয় আপুনি যদি এই চাৰিখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে তেতিয়াহ'লে এই চাৰিখন ডিষ্ট্ৰিক্টৰ পৰা কিন্তু সেই চাৰিখন ডিষ্ট্ৰিক্টত যি বিল আছে সেইটো আপোনালোকে নিশ্চয় গম পাব তো তেনেকৈ কিন্তু এলিমিনেট কৰিব পাৰে ধৰি লওক কোনোবা গোৱালপাৰা হয় তো তেওঁতো উৰপাত বিলৰ কথা জানিব তো তেওঁ যদি এটা A2 চিলেক্ট কৰে য'ত A2 আছে চাওকচোন বাকীকেইটাত A2 নাই তো তেতিয়াও তেওঁ ডাইৰেক্ট এইটো কুৱেশ্যনৰ এনচাৰ কাৰেক্ট কৰিব পাৰিব তো এনেকৈ ইলিমিনেশ্যন টেকনিকটোত আপোনালোকে বহুত এনচাৰ কাৰেক্ট কৰিব পাৰে যদিহে সেইটো আপোনালোকে ভালকৈ শিকিছে আৰু সেইটো যদি এতিয়ালৈ শিকা নাই এতিয়াও টাইম আছে যিমান PYQ আছে PYQ বিলাক কৰি চাওকচোন সেইটো ইলিমিনেশ্যন টেকনিক লগাই পেলাই আপোনালোকে বহুত এনচাৰ কাৰেক্ট কৰিব পাৰিব 4 নম্বৰ কুৱেশ্যন গ'ল আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ নেক্সট কুৱেশ্যনত আকৌ মেটচ দ্য ফলোইং এইবাৰ কি মেটচ দ্য ফলোইং এইবাৰ তেওঁলোকে দিছে আমাৰ 4খন ইউনিভাৰ্চিটিৰ নাম আৰু ইউনিভাৰ্চিটি কোনটো ইয়াৰত এষ্টাব্লিছ হৈছিলে তো মানে ক'ব নোৱাৰে কুৱেশ্যন কেনেকুৱা কুৱেশ্যন আহিব সেইটো আপোনালোকে ক'ব নোৱাৰে আপোনালোকে একদম অল ৰাউণ্ড প্ৰিপাৰেশ্যন কৰিব লাগিব কটন কলেজ কেতিয়া এষ্টাব্লিছ হৈছিলে আমি এইটো জানো 1901 তো আছে অপশ্যন ইট 1901 তো A1 তো A1 ক'ত আছে A1 আছে A নম্বৰ অপশ্যনত আৰু D নম্বৰ অপশ্যনত আমি B আৰু C ডাইৰেক্ট এলিমিনেট কৰি দিলোঁ হয় না দেন আমি নেক্সট অপশ্যনটো চাম এতিয়া B2 আছে আৰু B3 আছে তো আমি যদি বিৰ এনচাৰটো জানো তেতিয়াহ'লে আমি এইটো ডাইৰেক্ট এনচাৰ টিক কৰিব পাৰিম ঠিক আছে এতিয়া আমি B চাওঁ গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া এষ্টাব্লিছ হৈছিলে 1948 জানো আমি মানে B3 হ'ব তো যদি B3 পাইছোঁ অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ আৰু বাকীকেইটা চাবই নালাগে যদি ক্ৰছ চেক কৰিব খুজিছে দেন তেজপুৰ ইউনিভাৰ্চিটি মনত ৰাখিব এৰাউণ্ড 1990ৰ পৰা 2000ৰ ভিতৰত এনেকুৱা এটা টাইমত ইয়াক এষ্টাব্লিছ কৰা হৈছিলে তো আমি এতিয়া অপশ্যন D4 মানে 1994ত তেজপুৰ ইউনিভাৰ্চিটি হৈছিলে আৰু এছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হৈছিলে C2 ইন 1969 এইটো এছাম ইউনিভাৰ্চিটি 1 এপ্ৰিল 1969 ৰিচেণ্টলি 1 এপ্ৰিলত ইয়াৰ ফাউণ্ডেশ্যন ডে চেলিব্ৰেট কৰা হৈছিলে এছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ মানে যোৱা পৰহি নম্বৰ 6লৈ আহিছোঁ কুৱেশ্যন নম্বৰ 6ত ইয়াতে য়েছ এইটো আকৌ এইবাৰ ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন আহিলে আমি জানো ইণ্ডিয়ান যোনখিনি মডাৰ্ণ হিষ্ট্ৰী আছে মডাৰ্ণ হিষ্ট্ৰী ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ মডাৰ্ণ হিষ্ট্ৰী কুৱেশ্যন দেখিবলৈ পোৱা যায় মডাৰ্ণ হিষ্ট্ৰী ইণ্ডিয়া লেভেলত আৰু মডাৰ্ণ হিষ্ট্ৰী আছাম লেভেলতো কুৱেশ্যন আহে সোধে তৰুণৰাম ফুকনৰ কথা সুধিব পাৰে বা ক্ৰনলজি মিলাব দিব পাৰে আৰু ইণ্ডিয়া লেভেলততো বেছিভাগ ক্ৰনলজি মিলাবই দিয়ে এইটো চাগে দিছ ইজ এ ক্ৰনলজি মিলোৱা কুৱেশ্যন ইয়াতে 4টা কমিশ্যন দিয়া আছে বা ইয়াতে 4টা কমিশ্যন দিয়া আছে এই কমিশ্যন কেতিয়া আহিছিলে ইণ্ডিয়ালৈকে সেই ডেটকেইটা লৈ পেলাই আপুনি ক্ৰনলজি এটা মিলাব লাগিব তো চাওকচোন কুৱেশ্যনটো ছেডলাৰ ইউনিভাৰ্চিটি কমিশ্যন কেতিয়া ফৰ্ম হৈছিলে এইটো মনত ৰাখিব 1917ত দেন লৰ্ড মাকুইলি মিনিট কেতিয়া আহিছিলে 1935 দেন ৰেলিক কমিশ্যন আছিলে এৰাউণ্ড 1900ৰ পৰা 1902 মানত দেন উডছ ডিছপেচ আছিলে এৰাউণ্ড 1853-1854 ইমান মানত আছিলে তো আপুনি যেতিয়া ইয়াৰকেইটা গম পাব ইয়াৰকেইটা গম পোৱাৰ লগে লগে আপুনি ক্ৰনলজি মিলাব পাৰিব চবতকৈ প্ৰথমতে কি আহিব ইয়াতে মই এইটো খুলিছিলে 1835
তো ইয়াতে যেতিয়া আপুনি চনকেইটা গম পাব আপুনি ক্ৰনলজিটো মিলাব পাৰিব এতিয়া ফাৰ্ষ্টত আহিব 1835 মানে লৰ্ড মাকুইলি মিনিট তো 2 নম্বৰ অপশ্যন য'ত আছে ইয়াত আছে বি আৰু চি তো এ আৰু ডি উইল বি ইলিমিনেটেড নেক্সটটো আমি নেক্সট 3 আৰু 4 চালে আপুনি এনচাৰটো পাই যাম 3ত আছে ৰেলিক কমিশ্যন আৰু 4ত আছে উডছ ডিছপেচ এই দুটাৰ ভিতৰত কোনটো প্ৰথমত আহিছিলে উডছ ডিছপেচ তো উডছ ডিছপেচ 4ত আছে দিছ উইল বি দা কাৰেক্ট এনচাৰ এইটো ৰং হ'ব দেন এতিয়া যদি ক্ৰছ চেক কৰোঁ 3 উইল তাৰপিছত 3 আহিব ৰেলিক কমিশ্যন তাৰপিছত ছেটলাৰ কমিশ্যন এই গোটেইকেইটা কমিশ্যন কিন্তু এডুকেশ্যন ৰিলেটেড আছিলে মডাৰ্ণ এডুকেশ্যন ইন ইণ্ডিয়া ৰিলেটেড তো এতিয়া এডুকেশ্যন চেপ্টাৰ যোনটো থাকিব হিষ্ট্ৰী যোনটো এডুকেশ্যন চেপ্টাৰ থাকে কি কমিশ্যনছ আহিছিলে বা ইউনিভাৰ্চিটি কেতিয়া এষ্টাব্লিছ হৈছিলে সেই গোটেইখিনি কিন্তু আপোনালোকে চাবলৈ নাপাহৰিব নেক্সট কুৱেশ্যনটো আহিছোঁ আমি খাজুৰাহ গ্ৰুপ অফ মনিউমেণ্টছ এইটো আকৌ আৰ্কিটেক্সাৰৰ কুৱেশ্যন আহিলে এতিয়া এই কুৱেশ্যনটোত কি কৈছে দ্য টেম্পল অফ এট খাজুৰাহ ৱেৰ বিল্ড ডিউৰিং দ্য চান্দেলা ডাইনেষ্টি আমি এইটো জানো কাৰেক্ট অপশ্যন হয় তো 1 ইজ কাৰেক্ট 1 ইজ যদি কাৰেক্ট আমি এলিমিনেট কৰিব পাৰিমনে 1 1 1 1 তো এলিমিনেট কৰিব নোৱাৰোঁ এতিয়া কি হয় কেতিয়াবা কনফিউজন হয় এনেকুৱা ডাইনেষ্টি দিলে চান্দেলা আছিল নে কিবা বেলেগ ডাইনেষ্টিৰ আছিলে তেতিয়া এবাৰ অপশ্যনছকেইটা চাই ল'ব অপশ্যনছত যদি সেই ষ্টেটমেণ্ট নম্বৰটো যদি চাৰিওটা অপশ্যনছতে আছে মানে ডেট ইজ এ কাৰেক্ট ষ্টেটমেণ্ট তো এইটো আপুনি কাৰেক্ট বুলি নিশ্চয় ক'ব পাৰিব দেন এতিয়া অপশ্যন নম্বৰ 2 যদি চাওঁ The temples at Khajuraho are associated with Hinduism and Jainism. যদি আপুনি হিষ্ট্ৰী পঢ়িছে তেতিয়াহ'লে গম পায় দিছ ইজ এ কাৰেক্ট ষ্টেটমেণ্ট এতিয়া 2টো কাৰেক্ট হয় তো 1 উইল বি ইলিমিনেটেড ইয়াতে 2 আছে ইয়াতেও 2 আছে দেন 4 উইল বি ইলিমিনেটেড এতিয়া অপশ্যন নম্বৰ বি আৰু চিৰ মাজত এটা কাৰেক্ট হ'ব 2টো আমি কাৰেক্ট বুলি জানো এতিয়া 3টো চাব লাগিব চিটো চালে আমি এনচাৰটো ক'ব পাৰিম দ্য টেম্পলছ ৱেৰ বিল্ড ইন দ্ৰাভিডিয়ান ষ্টাইল আৰ্কিটেক্সাৰ এতিয়া ইয়াত দ্ৰাভিডিয়ান বুলি কৈ দিলে আমি এটা কথা মনত কৰিব লাগিব যে যোনটো দ্ৰাভিডিয়ান টেম্পল আৰ্কিটেক্সাৰ সেইটো আমাৰ চাউথ ইণ্ডিয়াৰ টেম্পলছবিলাকত থাকে আৰু নৰ্থ ইণ্ডিয়ান টেম্পলছবিলাকত কি থাকে নাগাৰা ষ্টাইল এতিয়া যিহেতু খাজুৰাহ টেম্পলছ মিডল ইণ্ডিয়া বা নৰ্থ ইণ্ডিয়া বুলিয়ে ক'ব পাৰি তো ইয়াত দ্ৰাভিডিয়ান ষ্টাইল টেম্পল পোৱা নাযায় তো তাৰ কাৰণে অপশ্যন চি উইল বি ইলিমিনেটেড তো ষ্টেটমেণ্ট দুটাই কাৰেক্ট হ'ল 1 আৰু 2 তো বি উইল বি কাৰেক্ট এনচাৰ এতিয়া মই ইয়াত এটা কথা কওঁ এতিয়ালৈ সেইটো বাৰু আমাৰ APSCত ইণ্ট্ৰডিউচ হোৱা নাই বাট UPSCত 2 বছৰমান হ'ল এইটো ইণ্ট্ৰডিউচ হ'বলৈ য'ত তেওঁলোকে দিয়ে হাউ মেনি বুজিছেনে হাউ মেনি কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট হ'ব এই চাৰিটাৰ ভিতৰত তেনেকৈ নিদি ফালে তেওঁলোকে দিয়ে ওপৰৰ চাৰিটা ষ্টেটমেণ্টৰ পৰা কেইটা ষ্টেটমেণ্ট কাৰেক্ট মানে তেতিয়াহ'লে আপুনি যোনটো ইলিমিনেশ্যন টেকনিক ইয়াতে ইউজ কৰিব পাৰে APSCত সেই ইলিমিনেশ্যন টেকনিকটো আপুনি তেতিয়া ইউজ কৰিব বহুত সংখ্যক নোৱাৰে সেই ইলিমিনেশ্যন টেকনিকটো আপুনি তেতিয়া ইউজ কৰিব নোৱাৰে কাৰণ যদি চাৰিটা ষ্টেটমেণ্টৰ মই তিনিটা জানো এটা নাজানো তেতিয়াহ'লেতো হাউ মেনি সুধি দিলে ওপৰৰ কেইটা ষ্টেটমেণ্ট কাৰেক্ট এটা ষ্টেটমেণ্ট কাৰেক্ট দুটা ষ্টেটমেণ্ট কাৰেক্ট তিনিটা কাৰেক্ট নে গোটেই চাৰিটাই কাৰেক্ট তো এনেকৈ যদি এক্সাম পেপাৰ টাফ কৰিব লাগে তো তেওঁলোকে এই হাউ মেনি কনচেপ্টটো ইণ্ট্ৰডিউচ কৰিব পাৰে কিন্তু হোপফুলি সেইটো ইণ্ট্ৰডিউচ নকৰে APSCয়ে এতিয়ালৈ কৰা নাই যিহেতু অলৰেডি UPSCত 2 বছৰমান তেনেকুৱা কুৱেশ্যন পেপাৰ আহিলে প্ৰিলিমছত হাউ মেনি বুলি কুৱেশ্যন সুধি দিয়ে দেন তাত এনচাৰ কৰোঁতে বহুত ডিফিকাল্ট হৈ যায় ইলিমিনেশ্যন টেকনিকটো ইউজ কৰিব নোৱাৰি বাৰু যি নহওক 7 নম্বৰ কুৱেশ্যন চালোঁ আমি এতিয়া নেক্সট কুৱেশ্যনলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ইভেণ্টছ পাৰ্টেইনিং টু দ্য ফ্ৰীডম মুভমেণ্ট অফ ইণ্ডিয়া এইটো আকৌ কিহৰ কুৱেশ্যন আহিলে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন আহিলে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী কুৱেশ্যন এইটো আকৌ ক্ৰনলজিকেল মিলাব দিছে তো মই কৈছোঁ আপুনি যেতিয়া মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী চাব তাৰিখবিলাক সেই ইভেণ্টটো কোনটো ইয়াৰত হৈছিলে সেই ইয়াৰটো কিন্তু মনত ৰাখিবলৈ চেষ্টা কৰিব কাৰণ বহুত এনেকুৱা ক্ৰনলজিকেল কুৱেশ্যন আহে ইয়াতে মই দুটা পালোঁ এইটো পালোঁ দেন যোনটো আমি 6 নম্বৰ কুৱেশ্যনটো কৰিছিলোঁ তাতো এনেকুৱা ক্ৰনলজি মিলাব দিছিলে ৰাইট তো এনেকুৱা কুৱেশ্যন আহিব ক্ৰনলজি মিলোৱা আৰু মেটছ দ্য ফলোয়িং এই দুটা বস্তু কিন্তু আহিবই এতিয়া চাৰিটা ইয়াত দিয়া আছে ইভেণ্টকেইটাৰ ক্ৰনলজি মিলাব দিছে ফাৰ্ষ্ট অফ অল আমি কুইট ইণ্ডিয়া মুভমেণ্ট 1942 জানো আমি দেন RIN ৰয়েল ইণ্ডিয়ান নেভি মিউটিনি হৈছিলে যে এৰাউণ্ড 1946 মানত হৈছিলে দেন ৱেভেল প্লেন 1945 দেখিছেনে ইয়াৰ তাৰিখকেইটা মানে ইয়াৰকেইটা একদম ক্লোজ বাই ক্লোজ ইয়াৰ দি দিছে আৰু মাউণ্টবেটেন প্লেন আহিছিলে এৰাউণ্ড 1946ৰ পাছতে আহিব কাৰণ মাউণ্টবেটেন একদম লাষ্ট ভাইচৰয় আছিলে তো 1946ৰ বা 1947 বুলি ধৰি লওক 1947ত মাউণ্টবেটেন প্লেন আছিলে তো এতিয়া যদি আমি ক্ৰনলজি মিলাওঁ দেন ফাৰ্ষ্ট কুইট ইণ্ডিয়া মুভমেণ্ট কিবা আহিব আগষ্ট মুভমেণ্ট তো অপশ্যনটো য'ত আছে গোটেইকেইটাতে আছে চাওক গোটেইকেইটাতো ইয়াতে অপশ্যনটোৰে ইলিমিনেট কৰিব নোৱাৰিব দেন নেক্সটটো আপুনি চাবই লাগিব নেক্সট 1942ৰ পিছত আহিব 1945 ৱেভেল প্লেন আহিব তো 3 য'ত আছে অপশ্যন 3 আছে তো দিছ উইল বি দা কাৰেক্ট এনচাৰ বাকীকেইটা ইলিমিনেট কৰি দিয়ক এই তাৰিখকেইটা কিন্তু মনত ৰাখিব এই তাৰিখকেইটা ইম্পৰ্টেণ্ট হয় ইয়াতে মই আৰু এটা কথা কওঁ কেতিয়াবা এনেকুৱা তাৰিখ ইয়াতেতো ডাইৰেক্ট ইয়াৰ দি দিছে ইয়াৰ নিনিদি ডাইৰেক্ট 8 আগষ্ট এনেকুৱা দি দিব সেই ইয়াৰটোত ঘটা 4টা ইভেণ্ট দি দিব তাৰপিছত তাৰে এনেকৈ ডেটকেইটা দি দিব ডেটকেইটা দি দিলে তেতিয়াতো আৰু কুৱেশ্যনটো আৰু কনফিউজিং হৈ যায় বাৰু কুৱেশ্যন নম্বৰ 8 হ'ল আমি এতিয়া কুৱেশ্যন নম্বৰ 9লৈ আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 9 ইজ এ ডাইৰেক্টলি কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যন তো কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যন আপোনাক লাগিবই ইয়াতে মই কৰাই দিছোঁ এইটো দ্য নীতি ফৰাম অফ নৰ্থ ইষ্ট ইণ্ডিয়া ৱাজ ছেট আপ ইন February 2018 টু এড্ৰেছ ভেৰিয়াছ চেলেঞ্জেছ ইন দ্য ৰিজন এণ্ড
requisite interventions to achieve sustainable economic growth. The forum has identified 5 focus areas for Northeast. Which of the following are not included in the focus area? Which of the following are not included in the list of focus area? ইয়াতে মানে কি কৈছে, ইয়াতে ফাৰ্ষ্ট কুৱেশ্যনটো দি লৈছে যে NIT ফৰাম অফ নৰ্থ ইষ্ট ইণ্ডিয়াৰ কিবা কিবি ৰিকমেণ্ডেশ্যন আছিলে, কিন্তু লাষ্টত কুৱেশ্যনটো কেনেকুৱাকৈ ট্ৰিকি কৰি দিছে চাওক। কৈছে যে এইটো যদি মই এইটো হাইলাইট কৰি দিওঁ, ইয়াতে কৈছে যে হুইচ অফ থিং আৰ নট দেখিছে না ৱৰ্ডটো নট ইন দ্য ফ'কাছ এৰিয়াছ। তো ইয়াৰে কোনকেইটা সেই ফ'কাছ এৰিয়াত নাছিলে? তো এনেকুৱা কুৱেশ্যন ট্ৰিকি কৰি দিব। আপুনি বোলে এই বস্তুটো পঢ়ি গৈছে, গৈ পেলাই যে কোনকেইটা ফ'কাছ এৰিয়াত আছিলে সেইকেইটা সুধিছে, তো তাৰ পৰা ফ'কাছ এৰিয়াকেইটা চিলেক্ট কৰি থৈ আহিব। কিন্তু ইয়াতে সুধিছে কোনটো নাছিলে, কিন্তু ইয়াতে সুধিছে কোনটো ফ'কাছ এৰিয়াত নাছিলে। তো কুৱেশ্যন নম্বৰ 9ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, মানে পালচেছ আৰু ফ্ৰুটছৰ কথা তাতে উল্লেখ নাছিলে। টুৰিজিম আৰু পিচিকালচাৰৰ ওপৰত ৰিকমেণ্ডেশ্যন দিছিলে, কিন্তু এই দুটা নাছিলে। বাৰু এইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আছিলে তেতিয়া, তো একজেক্ট এইটো কুৱেশ্যন যে আহিব সেইটো ক'ব নোৱাৰি। কিন্তু এইটোৰ পৰা আমি এটা বস্তু শিকিব পাৰোঁ যে স্কিমছৰ নৰ্থ ইষ্ট ৰিজন ৰিলেটেড যোনবিলাক স্কিমছ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, সেই স্কিমছখিনি চাবই। এইবাৰ যোনটো ইম্পৰ্টেণ্ট হ'ব সেইটো হ'ব উন্নতি স্কিমটো। এইটো লাষ্ট ইয়াৰ ইণ্ট্ৰডিউচ কৰিছিলে, যে ফেব্ৰুৱাৰী মানত এই স্কিমটো আহিছিলে, তো প্ৰিলিমছত অহা নাছিলে। কিন্তু এইটো কুৱেশ্যন আপোনাৰ যোনটো মেইনছ আছিলে, যোৱা বছৰ মেইনছ 24 যোনটো মেইনছ আছিলে, সেই মেইনছত উন্নতিৰ ওপৰত ডাইৰেক্ট সুধিছিলে, ৰাইট এবাউট দ্য উন্নতি স্কিম। তো এইবাৰ আপোনাৰ উন্নতিৰ ওপৰত প্ৰিলিমছত কুৱেশ্যন আহিব পাৰে। এইটো নহয় যে আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছত নাই এই কুৱেশ্যনটো, এইটো একদম এবছৰ হৈ গ'ল এইটো অহাৰ, সেইটো বুলি নহয়। আপোনাৰ 2023 অক্টোবৰ নৱেম্বৰৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ ষ্টাৰ্ট কৰি কিন্তু 2025 আপুনি অলপ হ'লেও আপডেট থাকিব লাগিব। কিন্তু 2024ৰ কাৰেণ্ট এফেয়াৰ্ছখিনি অলপ বেছি ভালকৈ আপুনি চাব। তো আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটোত আকৌ আহিলে এবাৰ মেথছ দ্য ফলোইং টাইপ কুৱেশ্যন হয়, কিন্তু ইয়াতে কৈছে যে এই 4টাৰ ভিতৰত কোনটো ইনকাৰেক্টলি মেথছ হৈ আছে। ষ্টেট বাৰ্ড অফ আছাম হৰ্ণবিল দিছে, এইটো কাৰেক্ট নেকি? নহয়। আমাৰ ষ্টেট বাৰ্ড কি হয়? দেও হাঁহ। দেন ষ্টেট এনিমেল অফ আছাম ৰাইনো, এইটো কাৰেক্ট হয়। তো ইয়াতে এটা কথা গম পালোঁ, অপশ্যন 1 উইল বি ইনকাৰেক্ট, হয়নে? উইথ অফ দ্য ফলোইং আৰ ইনকাৰেক্টলি মেথছ বুলি সুধিছে। তো ইয়াতে আপুনি ফুল ষ্টেটমেণ্টটোহে কোনকেইটা ইনকাৰেক্ট, তো 1 উইল বি ইনকাৰেক্ট। তো ইয়াতে আপুনি চাওক 1 য'ত আছে সেই দুটা অপশ্যন আপুনি ৰাখি, বাকী য'ত 1 নাই এইকেইটা ইলিমিনেট কৰি দিয়ক ডাইৰেক্ট। এতিয়া আৰু 2 ষ্টেটমেণ্ট 2 নম্বৰটো হ'ল ডাইৰেক্ট, যিহেতু এ আৰু বিৰ মাজত হ'ব অপশ্যন, তো ডাইৰেক্ট 3টো চাওঁ। ষ্টেট ফ্লাৱাৰ অফ আছাম ছানফ্লাৱাৰ হয় নেকি? নহয়, ষ্টেট ফ্লাৱাৰ অফ আছাম নে বগেনভেলিয়া? মনত ৰাখিব, বগেনভেলিয়াও নহয়, এইটো হ'ব কপৌফুল। তো ষ্টেট ফ্লাৱাৰ অফ আছাম কপৌফুল। এতিয়া 3 নম্বৰটোতো কাৰেক্ট এনচাৰ হয়, তো ইয়াত চিটো নহ'ব, ইয়াতে ইনকাৰেক্ট সুধিছে, তো অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। ষ্টেট ট্ৰী অফ আছাম হলং, এইটো APSCৰ ছিগনেচাৰ কুৱেশ্যন বুলি মই ক'ম। APSC কাৰণ APSCৰ যিমান ডিপাৰ্টমেণ্টেলৰ এক্সামছ হওক বা APSC CCE হওক, এই কুৱেশ্যনটো কিন্তু আহে, একদম কমন কুৱেশ্যন। কেতিয়াবাতো ডাইৰেক্ট দি দিয়ে হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম বুলি। তো এবাৰ আপোনালোকে কি কৰিব, এতিয়া এই হলঙৰ যোনটো চাইণ্টিফিক নেম, সেই চাইণ্টিফিক নেমটো চাই থ'ব পাৰে। যদি টাফ কৰিব লাগে, যদি তেওঁলোকে ভাবিছে ষ্টেট ট্ৰী অফ আছামটো কুৱেশ্যনটো দিমেই, তাতে হলং নিদি পেলাই সেই চাইণ্টিফিক নেমটো দি দিলে তেতিয়াহে গণ্ডগোলটো লাগিব। তো চাইণ্টিফিক নেম কি হয় এবাৰ এইটো আপোনালোকে চাই থ'ব এইটো। তো কুৱেশ্যন নম্বৰ 10 গ'ল, আমি গম পালোঁ অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। দেন কুৱেশ্যন নম্বৰ 11লৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 11ত কনচিডাৰ দ্য ফলোইং পেয়াৰ্ছ। আকৌ ইয়াতে দিছে 4টা পেয়াৰ দিছে, কোনকেইটা পেয়াৰ কাৰেক্টলি মেটছ হৈ আছে সেইটো ইয়াত চিলেক্ট কৰিব দিছে। লুম্বিনী বাৰ্ড, ইয়াতে বুদ্ধাৰ, এইটো ডাইৰেক্ট আকৌ বুদ্ধিজিমৰ কুৱেশ্যন আহিলে, দেখিছেনে? তো আপোনালোকে বুদ্ধিজিমটো ভালকৈ চাব লাগিব, মানে এনচিয়েণ্ট হিষ্ট্ৰী অফ ইণ্ডিয়াও অলপ চলপ হ'লেও চাব লাগিব। বাৰু এনচিয়েণ্ট হিষ্ট্ৰী অফ আছাম চালেও ইমান ডিপ চাব নালাগে, বুদ্ধিজিম, জৈনিজিম আৰু অশোকা এইকেইটা ইভেণ্টছ কিন্তু চাব। আৰু যোনকেইটা ইম্পৰ্টেণ্ট ৰুলাৰ আছিলে, যেনেকৈ গুপ্তা ডাইনেষ্টি হওক বা ইফালে কনিষ্ক বা হৰ্ষবৰ্ধন, তো তেওঁলোকে ডাঙৰ লিডাৰকেইটা এবাৰ হ'লেও ওপৰে ৰিভিজন দি গ'লে হ'ল। আমি লাষ্ট কুৱেশ্যনটো এবাৰ চাওঁ, তেতিয়াহ'লে মই কি দিলোঁ, য়েছ মোৰটো ভুল হৈছিলে। 1 and 3 যিহেতু ভুলকৈ আছে, 1তো ভুলকৈ আছে, 3টো ভুলকৈ আছে, ছানফ্লাৱাৰ আছিলে আৰু হৰ্ণবিল আছিলে, বি উইল বি দ্য কাৰেক্ট এনচাৰ। চৰি, এইটো মোৰ ভুল হৈছিলে। দেন আমি 11 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ এতিয়া লুম্বিনীত বাৰ্ড হৈছিলে নে? বুদ্ধাৰ জন্ম ক'ত হৈছিলে? লুম্বিনী। তো এইটো কাৰেক্টলি মেটছ হৈছে, কাৰেক্টলি মেটছ পেয়াৰ বুলি ক'ব দিছে। তো ইয়াতে আকৌ চাব লাগিব, অপশ্যনছ 1, 1, 1 চবতে আছে, ইলিমিনেট কৰিব নোৱাৰে। দেন সাৰনাথত চাওক, সাৰনাথত কি কৰিছিলে? তেওঁ ধৰ্ম চক্ৰ প্ৰৱৰ্তনত, হয়নে? তেওঁ শিক্ষা দিছিলে, তেওঁ জ্ঞান দিছিলে সাৰনাথত, ডিয়াৰ পাৰ্কত। ক'ত দিছিলে? ডিয়াৰ পাৰ্ক এট সাৰনাথ, ক'ত আছে? UP, উত্তৰ প্ৰদেশ। তো 2 উইল বি দ্য কাৰেক্ট এনচাৰ। এই দুটা মিলি আছে, পূৰা কাৰেক্টলি মেটছ হৈ আছে। তো 2, 1 and 2 কাৰেক্ট বুলি জানো। এতিয়া আমি C উইল বি ইলিমিনেটেড, A উইল বি ইলিমিনেটেড। থাকিলে কি? C, B বা D।
এতিয়া 1 আৰু 2 কাৰেক্টে হয়, এতিয়া 3টো চালে আমি এনচাৰ কম পাৰিম। আৰু বেনাৰসৰ কথা চাবই নালাগে, বেনাৰস দ্য মিৰাকলছ ইয়াতে একো হোৱা নাছিলে, এইটো নালাগে দিবলৈ। কুশীনগৰত এনলাইটমেণ্ট পাইছিলে নেকি? নহয়, এনলাইটমেণ্ট ক'ত পাইছিলে? বোধগয়াত। কুশীনগৰত কি আছিলে? মহাপৰিনিৰ্বাণ, মানে কুশীনগৰত তেওঁ ডেথ হৈছিলে। তো এইটো ইনকাৰেক্টলি মেথছ হৈ আছে, তো কাৰেক্টলি মেথছ পেয়াৰ কৰিব দিছে, তো চি উইল বি ৰং। তো কাৰেক্ট এনচাৰ আমি গম পালোঁ, অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 11। আমি নেক্সট আহিছোঁ কুৱেশ্যন নম্বৰ 12লৈকে। ইয়াতে কি কৈছে? কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট দ্য ডিলিমিটেশ্যন কমিশ্যন অফ ইণ্ডিয়া। এতিয়া ডিলিমিটেশ্যনৰ কথা সুধিছে, মানে এইটো কুৱেশ্যন ক'ৰ আহিলে? পলিটি কুৱেশ্যন আহি গ'ল। পলিটি কুৱেশ্যন আহিলে মানে কি? কাৰেণ্ট এফেয়াৰ্ছ, মানে পলিটিৰ বহুত কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কুৱেশ্যন হ'লে। তো এইবাৰ যদি আপুনি এতিয়া প্ৰিপাৰেশ্যন চলাই আছে, স্মাৰ্ট প্ৰিপাৰেশ্যন এইটো হ'ব। যদি এবাৰ পলিটি পঢ়ি শেষ কৰিছে, তেতিয়াহ'লে এতিয়া যোনবিলাক কাৰেণ্ট এফেয়াৰ্ছ আছে, কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড টপিকবিলাকত ওপৰত আপুনি অলপ বেছি গুৰুত্ব দিয়ক। আৰু গুৰুত্বই নহয়, একদম ডিটেইল গুৰুত্ব দিয়ক বস্তুটোৰ ওপৰত। যিকোনো ছাপ'জ এটা আৰ্টিকল চলি আছে নিউজত, এছাম ক্লজৰ, এছাম একৰ্ডৰ, যি আমাৰ এছাম একৰ্ডৰ 6 নম্বৰ ক্লজটোৰ কথা চলি আছিলে কেইদিনমান আগত, বা বাজেটৰো ইয়াৰ কথা চলিছিলে। তো আপোনালোকে 6 নম্বৰ ক্লজটো কি আছিলে সেইটো ভালকৈ চাওক, বা এই ক্লজটো কোনটো আৰ্টিকুলৰ পৰা ডেৰাইভ কৰিছে, অসমৰ ৰিলেটেড কোনবিলাক কনষ্টিটিউশ্যনত আৰ্টিকুল আছে, সেই আৰ্টিকুলবিলাক একদম ডিটেইল এনালাইজ কৰি পঢ়ক। তেতিয়াহ'লে তাৰ পৰা এনেকুৱা ষ্টেটমেণ্ট আহিলে পাৰিব। এতিয়া কুৱেশ্যন নম্বৰ 12টোত কি দিছিলে? হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য ডিলিমিটেশ্যন কমিশ্যন অফ ইণ্ডিয়া, এইটো কনচিডাৰ কৰিব কৈছে। কি কৈছে? চিলেক্ট দ্য কাৰেক্ট ষ্টেটমেণ্ট, কোনকেইটা ষ্টেটমেণ্ট কাৰেক্ট হয়। দ্য ডিলিমিটেশ্যন কমিশ্যন ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এণ্ড ৱৰ্কছ ইন কলাবৰেশ্যন উইথ দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। So this is a correct statement. Then Article 82 of the Constitution of India states that the Parliament is required by law to enact the Delimitation Act following its census. Hoy, etu correct hoy. The first delimitation exercise in post-independent India was held in 1952 as per the 1951 census. 1951 census asile, then first delimitation committee kon 1952 established asile. To hoy etu statement to correct. Eta tinita statement correct hole mane ami sake answer to pame, kintu nai na pao, karon sa option 1 no hobo, option 2 no hoy, 1 2 3 আছে, এতিয়া 4 টো চাবই লাগিব। মানে কিছুমান কুৱেশ্যন থাকে য'ত আপুনি গোটেইকেইটা অপশ্যন পঢ়িবই লাগিব, যেনেকুৱা এইটো কুৱেশ্যনত। এতিয়া এইটো কুৱেশ্যনত 4 নম্বৰ কুৱেশ্যনটো কি কৈছে? Present delimitation of parliamentary constituencies has been done on the basis of 2001 census figures under the provision of the Delimitation Act of 2002. হয়, এইটো কাৰেক্ট এনচাৰ হয়। Yes, আমি জানো। তো এনচাৰ ডি will be the correct answer. Answer D will be the correct option. তো দেখিলে না, এইটো এতিয়া ডিলিমিটেশ্যন কমিশ্যনৰ ওপৰত আহিছে, কিন্তু আপুনি এটা কথা ডাইৰেক্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন উঠাই দিছিলে। তো ডাইৰেক্ট কাৰেণ্ট এফেয়াৰ্ছৰ মানে ক'ত ডিলিমিটেশ্যন আছিলে সেইটো দিয়া নাই। কাৰেণ্ট এফেয়াৰ্ছত ক'ত ডিলিমিটেশ্যন আছিলে সেইটো ওলাইছিলে, কিন্তু এওঁলোকে সুধি দিলে কি ডিলিমিটেশ্যন কমিশ্যনৰ কি ফাংচনছ আছিলে বা কোনটো আৰ্টিকুলৰ আণ্ডাৰত পৰে সেইবিলাক সুধি দিছে। তো ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে কাৰেণ্ট এফেয়াৰ্ছ যেতিয়া পঢ়িব, তেতিয়া ডিটেইল কাৰেণ্ট এফেয়াৰ্ছটো পঢ়িব। এতিয়া মই ইয়াত এটা কথা কওঁ, আমি চৰাইদেউ মৈদামছৰ কথা বহুত কৈ আছোঁ, যে চৰাইদেউ মৈদামৰ কুৱেশ্যন আহিব, কিন্তু তেওঁলোকে আমি চৰাইদেউ মৈদামৰ লগত কি ৰিলেটেড কুৱেশ্যনছ থাকিব পাৰে। ফাৰ্ষ্ট অফ অল, তো ডাইৰেক্ট ৱৰ্ল্ড হেৰিটেজ চাইটৰ ওপৰত কুৱেশ্যন আহিব পাৰে। নেক্সট ইউনেস্কোৰ ওপৰত কুৱেশ্যন সুধি দিব পাৰে। তো তেওঁলোকে কি কৰিব যে হয়, চৰাইদেউ 43rd ৱৰ্ল্ড হেৰিটেজ পালে ইণ্ডিয়াৰ, কিন্তু চৰাইদেউৰ কথা নুসুধি তেওঁলোকে ক'ব যে তেওঁলোকে ডাইৰেক্ট ইউনেস্কোৰ কথা সুধি দিব, বা ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট বিলাক যে দিয়ে, তো তাৰে আণ্ডাৰত কি ক্ৰাইটেৰিয়া থাকে, কি ক্ৰাইটেৰিয়া ফুলফিল হ'লেহে ৱৰ্ল্ড হেৰিটেজ চাইট পায়। তো তেনেকুৱাকৈ কুৱেশ্যনো সুধি দিব পাৰে। যদি তেনেকুৱাকৈ সোধে, তো নিশ্চয় সেইটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনে হ'ব, কাৰণ চৰাইদেউ মৈদাম কাৰেণ্ট এফেয়াৰ্ছত আছে। তো চৰাইদেউ মৈদাম ৰিলেটেড আমি যি পঢ়িব লাগে গোটেইখিনি বাৰু পঢ়িম। চৰাইদেউ মৈদামৰ ৰিলেটেড পঢ়িলে নহ'ব, আমি ৱৰ্ল্ড হেৰিটেজ চাইটৰ ওপৰত যোনখিনি ক্ৰাইটেৰিয়া আছে, ৱৰ্ল্ড হেৰিটেজ চাইট হ'বলৈ কি ক্ৰাইটেৰিয়া লাগিব, সেই গোটেইখিনিও চাব লাগিব। সেইখিনি চোৱাৰ লগে লগে কোনে ৱৰ্ল্ড হেৰিটেজ চাইট দিয়ে? ইউনেস্কোৱে দিয়ে। ইউনেস্কোৰ ফুল ফৰ্ম কি সেইটো চাব লাগিব। ইউনেস্কো কিহৰ অৰ্গেন হয়, কোনটো অৰ্গেনাইজেশ্যনৰ অৰ্গেন হয় সেইটো চাব লাগিব, বা ইয়াৰ হেডকোৱাৰ্টাৰ্ছ ক'ত আছে সেইটো চাব লাগিব। তো মানে গোটেই ডিটেইল চাব লাগিব আমি, তেতিয়াহে এই প্ৰিলিমছত এটা ভাল স্ক'ৰ পাবলৈ আমি সক্ষম হ'ম। তো এই কুৱেশ্যন নম্বৰ 12 কৰিলোঁ। এতিয়া আমি নেক্সট কুৱেশ্যন নম্বৰ 13, ইলেকশ্যন কমিশ্যনৰ কথা সুধিলে, মানে এতিয়াও পলিটি কুৱেশ্যন চলি আছে, এইবাৰ ইলেকশ্যন কমিশ্যন আহিলে। দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ এ বডি কনষ্টিটিউশ্যনেলি এম্পাৱাৰ্ড টু কণ্ডাক্ট ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যনছ টু দ্য নেশ্যনেল এণ্ড ষ্টেট লেজিছলেচাৰ্ছ ইনক্লুডিং দ্য পঞ্চায়তছ। এতিয়া এটা বস্তু চাব, মই ইয়াত কৈ আছোঁ, নেশ্যনেল এণ্ড ষ্টেট এছেম্বলিজ দিছে, ঠিকে আছে, কিন্তু পঞ্চায়তটো ইনক্লুড কৰি দিলে। পঞ্চায়ত আমাৰ নেশ্যনেল যোনটো ইলেকশ্যন কমিশ্যন আছে তেওঁলোকে নকৰে, পঞ্চায়তৰ ইলেকশ্যন তেওঁলোকে নাপাতে। এতিয়া ইয়াতে কুৱেশ্যনটো কি সুধিছে চাওকচোন, কুৱেশ্যনটো সুধিছে চিলেক্ট দ্য ইনকাৰেক্ট ষ্টেটমেণ্টছ। এতিয়া কাৰেক্ট ষ্টেটমেণ্টছ বুলি ক'লে য'ত 1 আছে আমি সেইকেইটা ইলিমিনেট কৰি দিলোঁ, কিন্তু ইয়াতে কৈছে ইনকাৰেক্ট ষ্টেটমেণ্ট কোনকেইটা। আমি 1টো ইনকাৰেক্ট বুলি গমেই পালোঁ, কাৰণ পঞ্চায়ত ৱৰ্ডটো দি দিলে। তো 1 য'ত আছে সেইটো কাৰেক্ট হ'ব, আৰু য'ত 1 নাই সেইকেইটা আমি ডাইৰেক্ট ইলিমিনেট কৰি দিব পাৰিম। এতিয়া হয় না কৈছে 2 নম্বৰ ষ্টেটমেণ্টটো নহয়, 4 নম্বৰ ষ্টেটমেণ্টটো, ইয়াৰ ভিতৰত এটা ইনকাৰেক্ট হ'ব, বা আৰু তাৰপিছত বা এটা কাৰেক্ট হ'ব। কাৰেক্টটো আমি নালাগে, আমাক ইনকাৰেক্টটো লাগে। তো এতিয়া আমি 2 আৰু
4 ভিতৰত চালে হ'ল 3 টো নালাগে চাবলৈ দেন চিফ ইলেকশ্যন কমিশনাৰ কোন বুলি সুধিলে আমি কি ক'ম প্ৰেজেন্ট চিফ ইলেকশ্যন কমিশনাৰ হ'ল জ্ঞানেশ কুমাৰ is the present chief election commissioner কিমান নম্বৰ chief election commissioner তেওঁ 26th মনত ৰাখিব 26 ইয়াতে যেহেতু দেখিছেনে তাৰিখ দি দিছিলে 15 মে 2022 এওঁ কোন তাৰিখে এপইণ্ট হৈছিলে 19 ফেব 2025 এটো ৰিসেন্ট কাৰেন্ট এফেয়াৰ্স তো এটো কোৱেশ্চন আহি যাব পাৰে এবাৰ 19 ফেবত তেওঁ 26 নম্বৰ ইলেকশ্যন কমিশনাৰ হৈছিলে ইণ্ডিয়াৰ The power of the Election Commission of India is derived from Article 324 of the Constitution of India. তো এটা কথা জানো যে 2 নম্বৰ স্টেটমেন্টটো কারেক্ট হয় যেহেতু এটা কনস্টিটিউশনাল বডি হয় ইলেকশন কমিশন আৰু আৰ্টিকল কোনটো আৰ্টিকলত আছে আৰ্টিকল নম্বৰ 324 তো এটা আমাক ইনকুৱাৰি কৰিছিলে নিশ্চয় 4 টো হ'ব মানে অপশন সি কারেক্ট হ'ব কনসিডাৰ the following statements regarding the goods and service GST in India এটা GST কথা সুধি দিলে এটা GST কথাত চাৰিটা স্টেটমেন্ট দি আছে ইয়াতে কি কৈছে কারেক্ট স্টেটমেন্ট এটো কথা চাই লবলে কারেক্ট স্টেটমেন্ট আৰু এক্সামত গৈ ফেলে কি কৰিব যেতিয়া আপুনি হে কারেক্ট ইনকারেক্ট ওয়ার্ডটো এনেকৈ আন্ডাৰলাইন কৰি লব পেনেৰে তেতিয়া আৰু ভুল নহয় চাইছো GST is a successor to VAT used in India on the supply of goods and services ভেটৰ successor আছিলে GST হয় এটো কারেক্ট স্টেটমেন্ট হয় one is the correct statement The next was GST came into effect from 1st July 2017 yes this is a correct statement to the implementation of the 101st amendment of the Indian Constitution এতিয়া চাওক এটা এমেন্ডমেন্টৰ কথা দিলে মানে যোনবিলাক ইম্পৰ্টেন্ট এমেন্ডমেন্ট আছিল সাপোজ 42nd amendment 44th amendment বা ফার্স্ট এমেন্ডমেন্ট বা এতিয়া 101th এমেন্ডমেন্টৰ কথা ইয়াতে কলে দেন লেটেস্ট যোনবিলাক এমেন্ডমেন্ট হৈছিল বা ওমেন ৰিজাৰ্ভেশন লোকসভা যে দিব হেতু কোনটো এমেন্ডমেন্টৰ দ্বাৰা তো এইখিনি এমেন্ডমেন্ট ইম্পৰ্টেন্ট এমেন্ডমেন্ট গিটা এবাৰ চাই লব বা এতিয়া এডুকেশন 86 নম্বৰ এমেন্ডমেন্ট কোনটো ইয়াৰত দিছিলে বা 86 নম্বৰ এমেন্ডমেন্টটো কিহৰ লগত ৰিলেটেড আছিল সেই গোটেইবিলাক এবাৰ চাব কিন্তু আপোনালোকে তো এমেন্ডমেন্টস কিটা চাব এগিটা যিকোনো পলিটি কিতাপৰ লাষ্টৰ পেজ বিলাকত এগিটা দিয়া থাকে যে এমেন্ডমেন্টস অফ দা ইণ্ডিয়ান কনস্টিটিউশন এতিয়া ইয়াতে 2 নম্বৰটো কারেক্ট 1 টো কারেক্ট 2 টো কারেক্ট তো 1 আৰু 2 কারেক্ট তো ডাইৰেক্ট আমি এই তিনিটাটো এলিমিনেট কৰিব পাৰো আৰু বাকি অপচনস কিটা নপঢ়াকে আমি ডাইৰেক্ট অপচন দি কারেক্ট বুলি ক'ব পাৰিম তো নেক্সট কোৱেশ্চন নম্বৰ 15 আজি আমি এটো লাষ্ট কোৱেশ্চন কৰিম কাৰণ আমি এটো কোৱেশ্চন অলৰেডি ভিডিওটো বহুত দীঘলীয়া হৈ গল তো কোৱেশ্চন নম্বৰ 16 ৰ পৰা আমি নেক্সট ক্লাছত ডিসকাস কৰিম যেহেতু আমি ডিটেইল এনালাইজ কৰি আছো গোটেই কোৱেশ্চন পেপাৰখন তো তাৰ কাৰণে টাইম অলপ বেছিকৈ লাগিছে এটা যদি এই ভিডিওটো চাই ভাল পাইছে নেক্সট ভিডিও কিটা পাবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব এটা কোৱেশ্চন নম্বৰ 15 টোলৈ আহিছো Article 226 ৰ কথা সুধিছে ইয়াত Article 226 আমি জানো কিহৰ লগত ৰিলেটেড হাই কোৰ্টৰ লগত ৰিলেটেড Article 226 অন্তৰত কি হয় যে হাই কোৰ্টে কিছুমান ৰিটস ইস্যু কৰিব পাৰে যেনেকৈ সুপ্ৰিম কোৰ্টে ৰিটস ইস্যু কৰিব পাৰে আন্ডাৰ আৰ্টিকল নম্বৰ 32 তেনেকৈ হাই কোৰ্টে ৰিটস ইস্যু কৰিব পাৰে আন্ডাৰ আৰ্টিকল 226 এটা ফাৰ্স্ট ষ্টেটমেন্টত হেতুৱে কৈছে যে হাই কোৰ্টে ৰিটস ইস্যু কৰিব পাৰে যোনকিটা ৰিটস দি আছে দেখিছে এই ৰিটস কিটা আপোনালোকে জানে চাগে ৰিটস কিটা কি হয় এই ৰিটস কিটাৰ ওপৰতো চাই লব কাৰণ 2022 যোনটো আছিল APSC তাতেও কিন্তু এই ৰিটসৰ কথা সুধিছিলে তেওঁলোক এই ৰিটস কিটাৰ ফাংচন কি তেনেকুৱা এটা কোৱেশ্চন মেথছ দা ফলোইংত আহিছিল তো এবাৰ মানে কি দিব পাৰে এই ৰিটস কিটা দি দিব ৰিটস কিটা দি ফেলে ৰিটস কিটাৰ ফাংচনটোত মেথছ দা ফলোইং কৰিব দিব পাৰে তো স্টেটমেন্ট 1 ইজ কারেক্ট এটা নেক্সট স্টেটমেন্টটো হ'ল the phrase for any other purpose refers to the enforcement of an ordinary legal right for any other purpose বুলি আছে মানে for any other purpose মানে কি হয় হাই কোৰ্টে যেতিয়া ৰিট ইস্যু কৰিব তেওঁলোকে not only for fundamental rights but বেলেগ পাৰপস বা বেলেগ legal right কনজাৰ্ভ বা প্ৰিজাৰ্ভ কৰিবলৈ তেওঁলোকে ৰিট ইস্যু কৰিব পাৰে কিন্তু সুপ্ৰিম কোৰ্টে only for the enforcement of fundamental rights ৰিট ইস্যু কৰিব পাৰে তো ইয়াত এটো ষ্টেটমেন্টটো কাৰেক্ট হ'ল this implies that the writ jurisdiction of the high court is wider than that of the supreme court yes this statement is correct তো 1 আৰু 2 স্টেটমেন্টটো যেতিয়া কারেক্ট হ'ল আমি এৰ পৰা এলিমিনেট কৰিব পাৰিম নেকি yes we can eliminate option number B we can eliminate option number C কিন্তু we cannot eliminate option number A and D 1 আৰু 2 ইয়াতে আছে 1 আৰু 2 ইয়াতে আছে এটা 3 টো চাবই লাগিব ইয়াৰ পৰা 3 টো চালেও নহব কাৰণ আকৌ 4 ইয়াত আছে তো 4 টো চাব লাগিব then statement number 3 দেখিলো the supreme court can issue writs only for the enforcement of fundamental rights and not for any other purpose yes 32 number article কৈছে যে only for the enforcement of fundamental rights supreme court ৰিট ইস্যু কৰিব পাৰে তো question number so statement number 3 is correct এটা A2 correct যেন লাগিব এটা D2 correct যেন লাগিব কিন্তু আমাৰ এটা D4 টো এক্সট্ৰা কে আছে তো 4th number statement আমি চাবই লাগিব The High Court can issue writs to any person, authority and government not only within its territorial jurisdiction but also outside its territorial jurisdiction if the cause of action arises within its territorial jurisdiction yes this is a correct statement The option number D will be the correct answer. So, আজিলৈ এগিটাই কৰিলো then question number 16 ৰ পৰা আমি next video চাম next video টো পাবলৈ চেনেলটোত আপোনালোকে subscribe কৰিব কাৰণ এনেকুৱা ডিটেইল ভিডিও আমি question number 16 ৰ পৰা আমি গোটেই ডিসকাস কৰিম ডিটেইলড এনালাইসিস এটা লৈ আহিম
এতিয়া ৰাভা আছাম অট'নমাছ কাউন্সিলৰ কথা আছিলে কুৱেশ্যন নম্বৰ 16ত। এইটো বৰ্তমান সময়ত কাৰেণ্ট এফেয়াৰ্ছত আছে, তো কুৱেশ্যন আহিব পাৰে। বাৰু এইখিনি ডিছকাছ কৰিম। আজিলৈকে বাৰু ভিডিঅ'টো ইয়াত সমাপ্ত কৰিছোঁ। যদি ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰিব, আৰু আপোনালোকৰ ফ্ৰেণ্ডছ যোনেও APSC প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ হয়তো ভিডিঅ'টো শ্বেয়াৰ কৰক। ভিডিঅ'টো কেনেকুৱা পাইছে জনাব কমেণ্ট ছেকশ্যনত। আপোনালোকৰ যদি কিবা ডাউটছ থাকে বা কোনোবাটো কুৱেশ্যনৰ কিবা ষ্টেটমেণ্ট বুজি পোৱা নাই তেতিয়াহ'লে মোক জনাই দিব পাৰে। মই আপোনালোকক যদি পাৰোঁ বুজাই দিম। এইখিনি আছিলে। থেংক ইউ।